হেল্ল' বন্ধু, আশা কৰোঁ ভালেই আছে। আজি আমি বিস্তাৰিত মেটাফৰ্ছৰ কোনে কোনে আমাৰ মেটাফৰ্ছত কাম কৰিব পাৰিব, মেটাফৰ্ছটো কি, আমাৰ মেটাফৰ্ছত কেনেকৈ কাম কৰিব, আজি বিস্তাৰিত আমি এই বিষয়ে ডিছকাছ কৰিম। আৰু আশা থাকিল ভিডিঅ'খন সম্পূৰ্ণ আপুনি লগতে থাকিব। আমি আগতে ফাৰ্ষ্টতে চাই লওঁ মেটাফৰ্ছত কোনে কোনে কাম কৰিব পাৰিব। আমাৰ আজিকালি আমাৰ অসমতে বিশেষকৈ যেনেকৈ আমাৰ নিবনুৱাৰ হাৰ আছে, মেট্ৰিক পাছ, MA BA পাছ কৰি যিসকলে নেকি ঘৰত এনেই বেকাৰ বহি আছে, তেওঁলোকে আজিৰ ভিডিঅ'খন সম্পূৰ্ণৰূপে চাবলৈ অনুৰোধ থাকিল। কাৰণ আমাৰ এনে বেকাৰ লাখ লাখ টকা আমাৰ লিখা পঢ়াৰ নামত খৰচ কৰি আমি বেকাৰ বহি থকাকৈ কিবা এটা বিজনেছৰ মাজত আমি যদি কিবা এটা ইনকাম কৰিব পাৰোঁ, বছৰত 1 লাখ টকা ইনকাম কৰিলে কি এইটো আমাক কোনে দিয়ে? যিহেতু আমাৰ মেটাফৰ্ছৰ প্ৰজেক্টখনত আজিলৈকে লাখ লাখ মানুহে নিজৰ কেৰিয়াৰখন সম্পূৰ্ণৰূপে গঢ়ি দিব পাৰিছে। আৰু আমাৰ চকুৰ সন্মুখতেই আমি চাই থকাৰ অৱস্থাতেই আমি যেনেকৈ নেকি কাম কৰি আছোঁ, আমি যেনেকৈ আমাৰ ছাকচেছ আমি এটা ওলাব পাৰিছোঁ মেটাফৰ্ছৰ পৰা। গতিকে আপুনিও এনে বেকাৰ বহি থকাতকৈ মেটাফৰ্ছত আজিয়ে কাম কৰি ষ্টাৰ্ট কৰি দিয়ক। কাৰণ মেটাফৰ্ছত আপুনিও এটা আপোনাৰ কেৰিয়াৰটো গঢ়িব পাৰে। মই এইটো কোৱা নাই যে আপুনি চৰকাৰী চাকৰি বা কিবা বেলেগ বিজনেছ আপুনি কৰা বাদ দিয়ক, কিন্তু তাৰ লগতে মেটাফৰ্ছ বিজনেছখন ফাৰ্ষ্টতে ষ্টাৰ্ট কৰক। আৰু মেটাফৰ্ছ বিজনেছখন কিমান এটা ভাল প্ৰজেক্ট, আপুনি কৰিলেই গম পাই যাব। আপোনাৰ চাকৰি কৰাৰ আপোনাৰ মনটো উঠি যাব, কাৰণ চাকৰিত আমাৰ কি আছে। যিহেতু আমাৰ মেটাফৰ্ছ বিজনেছখন মিষ্টাৰ লাডুৰ তৰফৰ পৰা ক্ৰিয়েট কৰা হৈছে, ৰাছিয়াৰ পৰা। গতিকে বৰ্তমানলৈকে বহুতো আপডেট আহিছে, বহুতো আমাৰ মেটাফৰ্ছৰ বহুতো ফিউচাৰ্ছ এড হৈছে। বিশেষকৈ আমাৰ মানা আছে, টেক্সটাইল গুডছ আছে, গেমিং আছে, আৰু বিভিন্ন ধৰণৰ প্ৰজেক্ট আমাৰ মেটাফৰ্ছৰ ইনকামৰ চ'ৰ্চ বৰ্তমান এড হৈ আছে। গতিকে মানাত যেনেকৈ মানাৰ পৰা আমি আমাৰ ভৱিষ্যতত আমি প্ৰপাৰ্টি মানা আমাৰ প্ৰজেক্টৰ পৰা প্ৰপাৰ্টিও আমি ক্ৰয় কৰিব পাৰি মেটাফৰ্ছৰ আণ্ডাৰত। আমি দেশৰ বাহিৰে আমি যিকোনো ঠাইত আমাৰ মেটাফৰ্ছৰ আণ্ডাৰত আমাৰ মানা প্ৰজেক্টৰ পৰা বিভিন্ন ধৰণৰ সম্পত্তি আমি কিনিব পাৰিম, চেল কৰিব পাৰিম। যেতিয়া আমাৰ কিনাৰ পিছত যেতিয়া আমাৰ ডাবল প্ৰফিট হৈ যাব, তেতিয়া আমি ইচ্ছা কৰিলে চেল কৰি দিব পাৰোঁ, বা আমাৰ নিজৰ ঘৰ দুৱাৰ আমি নিজে গঢ়ি আমি তাত থাকিব পাৰোঁ। আৰু টেক্সটাইল গুডছৰ পৰা আমি লাখ লাখ টকা ইনকাম কৰিব পাৰোঁ। যদি আপুনি ভাবে যে আজি আমি 1 লাখ টকা ইনকাম কৰিম মেটাফৰ্ছৰ আণ্ডাৰত কাম কৰি, তেনেহ'লে আপুনি 1 লাখ ইনকাম কৰিব পাৰিব। এইটো আপোনাৰ কেপাচিটি। আপুনি যদি ডেইলি 5-6টা মানুহক আপুনি টেক্সটাইলৰ মাজেদি আপুনি যদি এড কৰে, তেনেহ'লে টেক্সটাইলৰ মাজেদি আপুনি প্ৰত্যেকটো মানুহৰ পৰা 5-6 হাজাৰ 7 হাজাৰকৈ তেনেকৈ টকা পাই যাব। আৰু গেমিং আছে, গেমিঙৰ মাজেদি আপুনি মেটাফৰ্ছৰ পৰা মেটাভাৰ্ছ আৰু ডাই, ফৰ্চ কইন বিভিন্ন প্ৰকাৰে আপুনি আৰ্ণ কৰিব পাৰে, ইনকাম কৰিব পাৰে। আৰু বষ্ট আছে, বষ্টৰ মাজেদি আপুনি ডাই ইনকাম কৰিব পাৰে। আমাৰ বিভিন্ন প্ৰকাৰৰ আছে ইনকাম কৰিবলৈ। গতিকে বিশেষ বিস্তাৰিত জানিবলৈ এইটো চেনেলতে ভিডিঅ' পাই যাব, চাই লওক আৰু আপুনি ৰিচাৰ্চ কৰক। আৰু ৰিচাৰ্চ কৰি আপুনিও ভালদৰে টকা কেনেকৈ আৰ্ণ কৰে আপুনিও বিস্তাৰিত চাই আপুনিও মেটাফৰ্ছৰ আণ্ডাৰত আজিয়ে কাম কৰা ষ্টাৰ্ট কৰি দিয়ক, আৰু কালিৰ পৰা আপোনাৰ ইনকাম ষ্টাৰ্ট হৈ যাব। যদি আপুনি আমাৰ আণ্ডাৰত কাম কৰিবলৈ বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত আপুনি ডাইৰেক্ট ৰেফাৰেঞ্চ লিংক পাই যাব, কণ্টেক্ট নাম্বাৰ পাই যাব, যোগাযোগ কৰক। আমি সম্পূৰ্ণ আপোনাৰ লগত সহায় কৰিম। আৰু 1 লাখ টকালৈকে আপুনি যেতিয়া 1 লাখলৈকে ইনকাম নহয়, তেতিয়ালৈকে আমি আপোনাৰ লগতে থাকিম। অসমত যদি যিকোনো ঠাইত আপোনাক লগ কৰিব লাগে, আমি সাজু আছোঁ। আৰু আমাৰ বিশেষকৈ আমাৰ টীমৰ সকলো সদস্যকে আপুনি আপোন কৰি ল'ব পাৰে, আৰু সকলোৱে আপোনাক নিজৰ পাৰ্টনাৰ বা বিজনেছ হোল্ডাৰ্ছ বুলি সকলোৱে আপোনাক আপোন কৰি ল'ব। গতিকে বিস্তাৰিত ভিডিঅ'ত আপুনি পাই যাব, ভিডিঅ'টো চাই ল'ব, আৰু ডিছক্ৰিপশ্যনত আপুনি লিংক পাই যাব, আপুনি আজি এড কৰক। আৰু যদি মোৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি পায়। আৰু আজি এইখিনিয়ে, নেক্সট আমি বেলেগ ভিডিঅ' লৈ আকৌ দেখা হ'ম। গতিকে আজি এইখিনিয়ে, থেংক ইউ, জয় মেটাফৰ্ছ।